নমস্কাৰ আজি আপোনাৰ বাবে লৈ আহিছোঁ সাধাৰণ জ্ঞানৰ এখন বিশেষ কুৱেশ্যন পেপাৰ কমন প্ৰশ্ন গতিকে চাওঁ বিতং ভিডিঅ' প্ৰথম প্ৰশ্ন লৈছোঁ প্ৰশ্ন নম্বৰ 1 সুধিছে স্বাধীনতা সংগ্ৰামৰ প্ৰথমজন অসমীয়া শ্বহীদ কোন এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে গোমধৰ কোঁৱৰ গতিকে মনত ৰাখিব গোমধৰ কোঁৱৰ হৈছে স্বাধীনতা সংগ্ৰামৰ প্ৰথমজন অসমীয়া শ্বহীদ নেক্সট অপশ্যন নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 2 সুধিছে মানৰ দ্বিতীয় অসম আক্ৰমণৰ বছৰটো কি মানৰ দ্বিতীয় অসম আক্ৰমণ বছৰটো হৈছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ 1819 চনত গতিকে মনত ৰাখিব 1819 চনত মানৰ দ্বিতীয় অসম আক্ৰমণ বছৰ আছিল নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 সোধা হৈছে কিমান চনত পলাশীৰ যুদ্ধ হয় কিমান চনত পলাশীৰ যুদ্ধ হয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ 1757 চনত গতিকে 1757 চনত পলাশীৰ যুদ্ধ হয় নেক্সট অপশ্যন হৈছে 4 ভাৰতীয় সংবাদপত্ৰ আইন কিমান চনত বলবৎ হয় এই অপশ্যনৰ শুদ্ধ উত্তৰ কমেণ্ট কৰিব পাৰে এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ 1910 গতিকে 1910 চনত ভাৰতীয় সংবাদপত্ৰ আইন বলবৎ হয় নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 5 সুধিছে জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন ইয়াত 4টা উত্তৰ আছে সূৰদাস বুদ্ধদেৱ তুলসী দাস আৰু ডি মহাবীৰ এই অপশ্যনৰ শুদ্ধ উত্তৰ নিশ্চয় আপুনি জানে কমেণ্ট কৰক এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ মহাবীৰ গতিকে মনত ৰাখিব মহাবীৰ হৈছে জৈন ধৰ্মৰ প্ৰৱৰ্তক নেক্সট অপশ্যন হৈছে নেক্সট প্ৰশ্ন কিমান চনত আন্তঃৰাষ্ট্ৰীয় ফুটবল সংস্থা গঠন কৰা হৈছিল কিমান চনত আন্তঃৰাষ্ট্ৰীয় ফুটবল সংস্থা গঠন কৰা হৈছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ 1863 গতিকে 1863 চনত আন্তঃৰাষ্ট্ৰীয় ফুটবল সংস্থা গঠন কৰা হৈছিল নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 7 7 নম্বৰ প্ৰশ্ন গুপ্ত যুগৰ বিখ্যাত জ্যোতিৰ্বিজ্ঞানীজন কোন গুপ্ত যুগৰ বিখ্যাত জ্যোতিৰ্বিজ্ঞানীজন কোন অপশ্যনত দিয়া আছে দিলবৰ আৰু দোচাই বি পাইথাগোৰাছ চি আৰ্যভট্ট ডি কপাৰ্নিকাছ যদি শুদ্ধ উত্তৰ জানে সুন্দৰকৈ কমেণ্ট কৰিব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে আৰ্যভট্ট গতিকে মনত ৰাখিব গুপ্ত যুগৰ বিখ্যাত জ্যোতিৰ্বিজ্ঞানীজন হৈছে আৰ্যভট্ট যদি এই ভিডিঅ'টো উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আপোনাৰ প্ৰিয় বন্ধুলৈ আৰু চেনেলটি কেনে পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিব ভিডিঅ'টোৰ বাবে নেক্সট অপশ্যন হৈছে ভাৰতৰ বুৰঞ্জীত সৰ্বশেষ হিন্দু ৰজাজন কোন ভাৰতৰ বুৰঞ্জীত সৰ্বশেষ হিন্দু ৰজাজন কোন হ'ব অপশ্যনৰ ভিতৰত এই অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে হৰ্ষবৰ্ধন গতিকে মনত ৰাখিব যে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে বি সেয়া হৈছে হৰ্ষবৰ্ধন গতিকে হৰ্ষবৰ্ধন হৈছে ভাৰতৰ বুৰঞ্জীত সৰ্বশেষ হিন্দু ৰজাজনৰ নাম নেক্সট কুৱেশ্যন হৈছে 9 নম্বৰ অতি ইম্পৰ্টেণ্ট প্ৰশ্ন জিঅ'গ্ৰাফি ৰিলেটেড থৰ কোন শ্ৰেণীৰ মৰুভূমিৰ অন্তৰ্গত কাৰণ এনেকুৱা পেটাৰ্ণৰ পৰীক্ষাত প্ৰশ্ন সুধিবলৈ গৈ আছে আপোনাক মনত ৰাখিব থৰ কোন শ্ৰেণীৰ মৰুভূমিৰ অন্তৰ্গত এই অপশ্যনৰ শুদ্ধ উত্তৰ কমেণ্ট কৰক এই অপশ্যনৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে ক্ৰান্তীয় মৰুভূমি গতিকে মনত ৰাখিব ক্ৰান্তীয় মৰুভূমিৰ অন্তৰ্গত কোন পৰে থৰ মৰুভূমিখন পৰে নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 10 নম্বৰ কুৱেশ্যন নম্বৰ 10 পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি এইটো মষ্ট ইম্পৰ্টেণ্ট মহাকাশ ৰিলেটেড প্ৰশ্ন পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি এই অপশ্যনত দিছে নিশ্চয় দেখিছে অপশ্যনত দিছে চন্দ্ৰ বুধ শনি প্লুটো এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে চন্দ্ৰ গতিকে মনত ৰাখিব পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ হৈছে চন্দ্ৰ নেক্সট অপশ্যন হৈছে 11 নম্বৰ প্ৰশ্ন বোৰ ইণ্টাৰনেশ্যনেল প্ৰশ্ন বাছি উলিওৱা হৈছে কাৰণ যোৱাবাৰ যিখিনি পৰীক্ষা অনুষ্ঠিত হৈ গৈছে প্ৰায় আন্তঃৰাষ্ট্ৰীয় লেভেলৰ প্ৰশ্নৰ সংখ্যা বেছি হোৱা দেখা পাইছোঁ সেইবাবে আমি আপোনালোকৰ আন্তঃৰাষ্ট্ৰীয় প্ৰশ্ন কেইজন যুগুতাই লৈ অহা হৈছে আজি জি কে কুৱেশ্যন পেপাৰখনত ইয়াত সোধা হৈছে 11 নম্বৰ প্ৰশ্নত কোন দেশৰ মুদ্ৰাৰ নাম লিউ এইটো মনত ৰাখিব পেইণ্টিং মিষ্টেক হৈছে এইটো মুদ্ৰা হ'ব লাগিছিল মুদ্ৰা কোন দেশৰ মুদ্ৰাৰ নাম লিউ এটা মুদ্ৰাৰ নাম গতিকে মনত ৰাখিব অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যনত কি দিছে অপশ্যনত দিছে ৰোমানিয়া দিছে ব্ৰাজিল দিছে ৰাছিয়া দিছে ফিলিপাইন দিছে এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে ৰোমানিয়া গতিকে মনত ৰাখিব ৰোমানিয়া মুদ্ৰাৰ নাম লিউ নেক্সট অপশ্যন হৈছে 12 নম্বৰ প্ৰশ্ন
মৰুভূমিৰ জাহাজ কাক কোৱা হয় মৰুভূমিৰ জাহাজ কাক কোৱা হয় এই অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কোনটো সেইটো হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে উট গতিকে মনত ৰাখিব উট হৈছে মৰুভূমিৰ জাহাজ নেক্সট অপশ্যন হৈছে 13 নম্বৰ প্ৰশ্ন সুধিছে তলৰ কোনটো অমিল কাৰণ আপোনালোকে যি পৰীক্ষা হৈ গৈছে যোৱাবাৰ এডিআৰই থাৰ্ড গ্ৰেড আৰু আমাৰ বিশেষকৈ গ্ৰেজুৱেশ্যন লেভেলৰ পেপাৰ অনুষ্ঠিত হৈ গ'ল HSLC ক্লাছ 10ৰ পৰীক্ষা অনুষ্ঠিত হৈ গ'ল থাৰ্ড গ্ৰেডৰ পেটাৰ্ণত তাতেও এনেকুৱা অমিলটো উলিয়াবলৈ দিয়া হৈছে সেয়াবি আজি আপোনালোকক অমিল কেইটামান লৈ আহিছোঁ ইয়াত কি কৈছে তলৰ কোনটো অমিল হয় চ' কথাখিনি বুজিব ইয়াত মনত ৰাখিব আমাৰ কি মিল হৈ আছে পেটাৰ্ণটো বুজিবলৈ চেষ্টা কৰিব এ গুৱাহাটী বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় গোটেইখিনি মিল আছে নিশ্চয় দেখিছে ইয়াত বিশ্ববিদ্যালয় গোটেই পেটাৰ্ণখিনি মিলিত হৈ আছে কিন্তু এটা পেটাৰ্ণ মিলা নাই কোনটো পেটাৰ্ণ সেইটো মনত ৰাখি আপুনি বুজি পালে চাগে অপশ্যনৰ ভিতৰত কোনটো হ'ব যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় বাকীখিনি কি হয় আমাৰ ৰেগুলাৰ ইউনিভাৰ্চিটি বাকীখিনি আমাৰ কি নৰ্মেল এখন ৰেগুলাৰ ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি এখন ৰেগুলাৰ ইউনিভাৰ্চিটি বা এখন এটা ইউনিভাৰ্চিটিটো ৰিয়েলি চলি থকা ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি কিন্তু তাৰ মাজতে পৃথক কোনটো কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় যদি এখন অপেন ইউনিভাৰ্চিটি গতিকে এইটো আমাৰ কি হয় অপশ্যনৰ ভিতৰত অমিল হয় নেক্সট অপশ্যন কোনটো হৈছে নেক্সট অপশ্যন হৈছে 14 নম্বৰ প্ৰশ্ন 2024 চনত ফাট বিহু তলৰ কোন ঠাইত উদযাপন কৰা হয় 2024 চনত ফাট বিহু তলৰ কোন ঠাইত উদযাপন কৰা হয় অপশ্যনত দিছে এ জোনাই বি ঘিলামৰা চি ঢকুৱাখানা ডি নাজিৰা এই অপশ্যনৰ শুদ্ধ উত্তৰ কমেণ্ট কৰক এইটো খুব ইম্পৰ্টেণ্ট কাৰেণ্ট ৰেফাৰেঞ্চ হিচাপে এই অপশ্যনৰ শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে ঢকুৱাখানা গতিকে মনত ৰাখিব 2024 চনত ফাট বিহু ঢকুৱাখানাত অনুষ্ঠিত হয় গতিকে 2024তে নহয় যিমান বছৰলৈকে ফাট বিহু চলি থাকিব ঢকুৱাখানাৰ এটা নিৰ্দিষ্ট স্থানতে ফাট বিহু চলি থাকে সেইটো কথা মনত ৰাখিব বেলেগ অসমৰ যিকোনো ঠাইত ফাট বিহু নহয় মাত্ৰ ঢকুৱাখানাতে ফাট বিহু অনুষ্ঠিত হয় সেইটো মনত ৰাখিব নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 15 নম্বৰ প্ৰশ্ন কি প্ৰাণীৰ ঘাম নাকেৰে ওলায় অপশ্যনৰ ভিতৰত মনত ৰাখিব কি প্ৰাণীৰ ঘাম নাকেৰে ওলায় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে গৰু গতিকে গৰু ঘাম নাকেৰে ওলায় মনত ৰাখিব নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 16 সুধিছে ভাৰতৰ দক্ষিণ পূবত কি সাগৰ অৱস্থিত অপশ্যনৰ ভিতৰত কোনটো হ'ব অপশ্যনৰ ভিতৰত সেইটো হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে বংগোপসাগৰ গতিকে মনত ৰাখিব ভাৰতৰ দক্ষিণ পূবত বংগোপসাগৰ অৱস্থিত নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 17 নম্বৰ প্ৰশ্ন এলিফেণ্টা গুহা ক'ত আছে অপশ্যনত দিছে মহাৰাষ্ট্ৰ দিছে গুজৰাট দিছে উত্তৰ প্ৰদেশ দিছে মধ্যপ্ৰদেশ দিছে এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট কৰক এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো সেইটো হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে মহাৰাষ্ট্ৰ গতিকে মনত ৰাখিব মহাৰাষ্ট্ৰত এলিফেণ্টা গুহা আছে গতিকে যদি ভিডিঅ'টো উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি ছাবস্ক্ৰাইব কৰিব চেনেলটি আৰু লগতে আপোনাৰ এই ভিডিঅ'টি যদি উপকৃত হৈছে লাইক এটা কৰিব কেনে পাইছে ভিডিঅ'টি কমেণ্ট বক্সত কমেণ্ট কৰিব কাৰণ আমি আগৰ যিখিনি কুৱেশ্যন পেপাৰ লাভ কৰিলোঁ সেই কুৱেশ্যন পেপাৰ পেটাৰ্ণত ডিপেণ্ড কৰি আমি কুৱেশ্যন পেপাৰখন আপোনালোকৰ বাবে যুগুতোৱা হৈছে নেক্সট অপশ্যন হৈছে যে 18 নম্বৰ প্ৰশ্ন 18 অসমৰ কোন ঠাইত বন গৱেষণা কেন্দ্ৰ আছে অপশ্যনত নিশ্চয় দেখিছে নগাঁও যোৰহাট তেজপুৰ গোলাঘাট দিছে এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে যোৰহাট গতিকে মনত ৰাখিব যোৰহাটত বন গৱেষণা কেন্দ্ৰ আছে নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 19 নম্বৰ প্ৰশ্ন খেল ৰিলেটেড খো খেলত কেইজন খেলুৱৈ থাকে অপশ্যনৰ ভিতৰত কি দিছে 3জন দিছে 1জন দিছে 6জন দিছে 8জন দিছে এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে 1জন গতিকে মনত ৰাখিব খো খেলত 1জন খেলুৱৈ থাকে নেক্সট অপশ্যন হৈছে 20 নম্বৰ প্ৰশ্ন 20 নম্বৰ বিশ্ববিজয় নৱজোৱান গীতটো কোনে ৰচনা কৰিছিল অপশ্যনত নিশ্চয় দেখিছে দিছে জ্যোতিপ্ৰসাদ আগৰৱালা কেশৱ মহন্ত খগেন মহন্ত বিষ্ণুপ্ৰসাদ ৰাভা এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা গতিকে মনত ৰাখিব জ্যোতিপ্ৰসাদ আগৰৱালাই বিশ্ববিজয় নৱজোৱান গীতটো ৰচনা কৰিছিল নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 21 সুধিছে 20 লেছাত কিমান কথা থাকে এইটো বিশেষকৈ মাটিবাৰী হিচাপ ৰিলেটেড মনত ৰাখিব 20 লেছাত কিমান কথা থাকে অপশ্যনত দিছে 3 কথা 1 কথা 2 কথা 4 কথা
এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে এক কথা গতিকে মনত ৰাখিব 20 লেছাত কিমান কথা থাকে এক কথা থাকে নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 22 22 নম্বৰ প্ৰশ্ন পানীত পমি যোৱা ভিটামিন বিধৰ নাম কি পানীত পমি যোৱা ভিটামিন বিধৰ নাম কি অপশ্যনত দিছে এ ভিটামিন ডি ভিটামিন চি ভিটামিন কে ভিটামিন এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব সেইটো হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ অপশ্যনো চি আৰু ভিটামিনো চি গতিকে মনত ৰাখিব গতিকে চি ভিটামিন পানীত পমি যোৱা ভিটামিন বিধৰ নাম নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 23 23 নম্বৰ প্ৰশ্ন পিতল কি ধাতুৰ সমষ্টি পিতল কি ধাতুৰ সমষ্টি অপশ্যনত দিছে ৰাং আৰু তাম আৰু ডাষ্টা টিন আৰু এলুমিনিয়াম তাম আৰু লু এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ তাম আৰু ডাষ্টা গতিকে মনত ৰাখিব তাম আৰু ডাষ্টা সংমিশ্ৰণত মিহলি হৈ কি সৃষ্টি হয় পিতল সৃষ্টি হয় বা পিতলৰ ধাতু তৈয়াৰ কৰা হয় নেক্সট অপশ্যন হৈছে 24 নম্বৰ প্ৰশ্ন 24 কি গছ পাতৰ পৰা গজে কি গছ পাতৰ পৰা গজে নাহৰ গুটি দুপৰ টেঙা ঢেকীয়া ৰবাব টেঙা এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে দুপৰ টেঙা গতিকে মনত ৰাখিব পাতে গজা পাত উদ্ভিদ কোনজোপা দুপৰ টেঙা গতিকে দুপৰ টেঙা গছৰ পাতৰ পৰা দুপৰ টেঙা সৃষ্টি হয় বা গজে মনত ৰাখিব নেক্সট অপশ্যন আজি ভিডিঅ'টো অন্তিমটো প্ৰশ্ন আহি ভৰি দিছোঁ ভিডিঅ'টো পৰা যদি উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব চেনেলটি বা উপকৃত হৈছে নহৈছে এইটো জনাব আৰু ভিডিঅ'টো কেনে পাইছে চাই কমেণ্ট বক্সত কমেণ্ট কৰিব নেক্সট হৈছে 25 নম্বৰ প্ৰশ্ন আহি ভৰি দিছোঁ মধুপুৰ বহুদূৰ কোনে ৰচনা কৰিছিল এইখন কোনে ৰচনা কৰিছিল অপশ্যনত কি দিছে নলিনী প্ৰভা বৰদলৈ লক্ষীনন্দ বৰা শিলভদ্ৰ অম্বিকাগিৰি ৰায়চৌধুৰী এই অপশ্যনৰ শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে শিলভদ্ৰ গতিকে মনত ৰাখিব মধুপুৰ বহুদূৰ কোনে ৰচনা কৰিছিল শিলভদ্ৰই ৰচনা কৰিছিল গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' ইমানেই আছিল ভিডিঅ'টোৰ পৰা যদিও উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ চেনেল শ্বেয়াৰ কৰিব আৰু চেনেলটিৰ পৰা উপকৃত হৈছে নহৈছে সেইটো কমেণ্ট বক্সত কমেণ্ট কৰিব আকৌ নতুন ভিডিঅ' অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ সম্পূৰ্ণ নতুন ডিজাইনত প্ৰশ্নখিনি যুগুতোৱা হৈছে প্ৰশ্নখিনি খুব ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিলোঁ সুন্দৰকৈ আপোনালোকে কালেকশ্যন কৰি নোট কৰি যাব ধন্যবাদ